শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবিডিটেলৰ আজিৰ বিষয়বস্তু হৈছে গণিত আমি গণিতৰ বিভিন্ন ধৰণৰ শিতান ইতিমধ্যে আমি আলোচনা কৰিছো আজি এটা আগৰ আলোচনা কৰা বিষয়বস্তুৰ ওপৰতে আজিৰ ক্লাছটো হ'ব এটো হৈছে পৰিমিতি পৰিমিতি আমি আগৰ যিবিলাক খণ্ড আছে এই খণ্ডবিলাকত ইতিমধ্যে পৰিমিতিৰ লগত জড়িত যিবিলাক প্ৰবলেম আছে এই প্ৰবলেমৰ লগত থকা ফৰ্মুলাবিলাক ইতিমধ্যে আমি আলোচনা কৰিছো এই ফৰ্মুলাবিলাকৰ ওপৰতে আমাৰ কি হ'ব এই আজিৰ বিষয়বস্তুটোৰ কিছু কথা আলোচনা হ'ব এটো হৈছে কি আমাৰ শংকুৰ বিষয়ে শংকুৰ ইতিমধ্যে বক্ৰপৃষ্ঠকালি শংকুৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰৰ বিষয়ে আমি ইতিমধ্যে আগৰ ক্লাছত আলোচনা কৰিছো এতিয়া আপোনালোকে গম পাইছে যে এডিআৰিৰ ইতিমধ্যে ৰিজাল্ট ওলাইছে আৰু এই ৰিজাল্ট ওলালতে এটা সবৰে কাৰণে চিন্তাজনীয় বিষয় হৈছে কি যে কাট অফ মাৰ্ক বহুত বেছি হৈছে এতিয়া যিয়ে নহওক কিয় এইবিলাক বিতৰ্কৰ মাজলৈ আমি যাব বিচৰা নাই এতিয়া কথা হৈছে কি এটোৱে যে আমি পৰীক্ষাৰ কাৰণে এনেকে প্ৰস্তুত হ'ব লাগিব যাতে আমি কোনো ধৰণৰ মানে কি আমি ক্লু নাৰাখি আমি আগবাঢ়ি যাব পাৰো আৰু সেই কাৰণে আমি এনেহেন ধৰণৰ বিষয়বস্তুবিলাক খুব ভালদৰে জানিব লাগিব আৰু ভালদৰে জানাৰ ক্ষেত্ৰত এটা কথাই কওঁ মই প্ৰেক্টিস বেছি কৰিব লাগিব ইয়াত মই তেনে ধৰণৰ সহায়ক হোৱাকৈ কিছুমান কথা আলোচনা কৰিম দুই এটা কথা গতিকে আৰম্ভণিৰ পৰা ভিডিওটো মনোযোগ দি চাব আৰু ভিডিওটো ভাল লাগিলে হেকত লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব এতিয়া আমি পৰম নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়িছো ইয়াৰে প্ৰথম প্ৰশ্ন কি দিয়া আছে এটো চাই লব যদি এটা লম্ববৃত্তাকাৰ শংকুৰ বক্ৰপৃষ্ঠকালি 12320 সেন্টিমিটার স্কয়ার হয় আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 56 সেন্টিমিটার হয় তেন্তে ইয়াৰ উচ্চতা নিৰ্ণয় কৰা ইয়াত অপচন কেইটা মই দি দিছো অপচন এটা অপচন দিয়া আছে 42 সেন্টিমিটার এটা অপচন দিয়া আছে 48 সেন্টিমিটার এটা অপচন দিয়া আছে 52 সেন্টিমিটার আৰু শেষৰ অপচনটো দিয়া আছে ধৰক 56 সেন্টিমিটার এতিয়া আমি উচ্চতাটো নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰথম কথা হৈছে কি এই অংকটো যেতিয়া আমি কৰিম এই অংকটোৰ লগত জড়িত সূত্ৰ কি হ'ব হেতু আমি জানিব লাগিব এতিয়া ইতিমধ্যে মই কলোৱে অলপ আগতে যে আমি বিভিন্ন ধৰণৰ মেনচুৰেচনৰ লগত জড়িত সূত্ৰবিলাক আলোচনা কৰিছো ইয়াত আমাৰ দিয়া আছে কি শংকু শংকুৰ ক্ষেত্ৰত বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো আমি জানিব লাগিব শংকুৰ বক্ৰপৃষ্ঠকালিটো কেনেকুৱা আছিল সূত্ৰটো ইতিমধ্যে আমি আগৰ আলোচনা এই বিষয়ে কৈছো আগৰ যদি আমি মেনচুৰেচনৰ শিতান চাও তেতিয়া আমি এই শংকুৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো আমি পাম হেতু হৈছে এটো পাই আৰ এল এই পাই আৰ এল যত পাইয়ে কি বুজায় এটো এটা হল পাই এটা মান এটা আমি পাও আমি জানো এটো ধ্ৰুবক এটা আর হল ভূমি ব্যাসাৰ্ধ আৰু এল টো হল হেলনীয় উচ্চতা বা নতি উচ্চতা বুলি কয় আৰু এল মানে কি আসলতে এল ইকুয়াল কি হয় এইটো √r² প্লাস a স্কয়ার এনেকে এলৰ মানটো উলিয়া যায় এইখিনি কথা আমি জানিব লাগিব এইখিনি কথা জানিলে আমি এইটো অংক কৰিব সুবিধা হ'ব এতিয়া আমি প্ৰবলেমটো সলভ কৰাৰ কাৰণে চেষ্টা কৰিছো প্ৰথমতে আমাক কি দিয়া আছে আমি বহুত কথা নিলিখো আমি ডাইৰেক্ট লিখিম পাই আৰ এল কি দিয়া আছে 12320 সেন্টিমিটার স্কয়ার আমি এককটো লিখা নাই এককটো নিলিখো এই কাৰণে লিখা নাই কাৰণ আমাক এককটো পিছত আমি যেটো এল উলাম এলত আমাৰ এককটো কি হ'ব সেন্টিমিটাৰে হ'ব আৰু বাকি বিলাক সেন্টিমিটার স্কয়ার যদিও ইয়াতে হয় ইয়াতে সেন্টিমিটার এটা থাকিব কাটা কাটি যায় সেন্টিমিটাৰে থাকিব লাষ্ট ইয়াৰে আমাৰ ধ্ৰুবকৰ মানটো আমি জানো এটো হল 7/22 আৰৰ মানটো আমাক দিয়া আছে ভূমিৰ ব্যাসাৰ্ধ দিয়া আছে 56 সেন্টিমিটার গতিকে 56 টো আমি লিখিছো ইয়াতে আৰু এল টো এল হিচাপতে থাকিল এটো হ'ব 12000 সমান 12320 এতিয়া 7 ৰে ইয়াক কেইবাৰ যাব 8 বাৰ যাব এতিয়া এখিনি পূৰণ কৰি দিও 8 7 গুণ 2 8 গুণ 16 6 হাতে থাকিল 1 2 8 গুণ 16 16 1 17 এটো ইমান এল আৰু এটো হ'ব 12320 গতিকে এটো এল ইকুয়াল কি হ'ব এল ইকুয়াল কি হ'ব এটো 176 আৰু ওপৰত কি হ'ব 12320 অৰ্থাৎ 12320 ক 176 ৰে হৰণ কৰিব লাগে এতিয়া হৰণ কৰিম আমি হৰণ কৰিলে কি হ'ব
সেইটো আমি চাই লম ইয়াতে 12,320 166 ৰে হৰণ কৰিলে প্ৰথমতে আমি কি বাৰ দিব পাৰো যে 7 বাৰ আমি দি চাম 7 6 গুণ 42 2 হাত থাকিল 4 7 7 গুণ 49 4 53 3 হাত থাকিল 5 7 1 গুণ 7 বছে 12 ধুনীয়াকৈ মিলি গল এই শূন্যটো ইয়াতে ওপৰত দিলে এটো মিলি গল ধুনীয়াকে আমি কি দেখা পালো এলৰ মান কি পালো আমি 70 পালো 70 কি পালো সেন্টিমিটার পালো এলৰ মান আমি কি পালো 70 সেন্টিমিটার এতিয়া এল মানে কি আমি জানো এল মানে হল এইটো যে √r² + a² গতিকে আমি 70 ইকুৱেল r² কি আছিল 56² তাৰ পিছত ইটো l² কিমান হ'ব a² টো ইটো a² হিচাপে থাকিব কাৰণ h টো আমি উলিয়াব লাগে এতিয়া আমি √r চিনটো নোহোৱা কৰি দিম √r চিনটো নোহোৱা কৰিলে কি কৰিব লাগিব দুয়োফালে স্কয়াৰ কৰি দিব দুয়োফালে স্কয়াৰ কৰিলে ইয়াতে √r চিনটো নোহোৱা হৈ যাব ইফালৰ √r চিনটো নোহোৱা হৈ যাব এতিয়া আমি এইখিনি সিম্পলিফাই কৰিম এইখিনি সিম্পলিফাই কেনেকৈ কৰিম যে 70 স্কয়াৰ হলি 7 7 গুণ 49 আৰু দুটা শূন্য অৰ্থাৎ 4900 হ'ব আৰু 56 স্কয়াৰটোক আমি যেতিয়া স্কয়াৰ কৰিম তেতিয়া কেনেকৈ আমি কৰিব পাৰো ইটো আমি এটা আৰু নিয়ম আছে আমাৰ 56 * 56 ইটো কেনেকৈ পূৰণ কৰিব পাৰো আমি এই এনে ধৰণে পূৰণ কৰিব পাৰো 6 6 গুণ 36 6 হাত থাকিল 3 আপুনি থৈ দিয়ক তাৰ পিছত 5 6 গুণ 30 5 6 গুণ 30 এটা যোগ কৰি দিয়ক এনেকে বজ্ৰ পূৰণ কৰি দিয়ক ইফালে 5 6 গুণ 30 ইফালে 5 6 গুণ 30 5 6 গুণ 30 যোগ 5 6 গুণ 30 30 30 60 হল 60 ৰ লগত আৰু 3 যোগ কৰিলে কিমান হ'ব 63 হ'ব 63 3 হাত থাকিল 6 আৰু এই দুটা এবাৰ কি হ'ব পূৰণ হ'ব 5 5 গুণ 25 25 আৰু 6 কি হ'ব 31 হ'ব গতিকে এইটো হ'ল 3136 এনেকৈ আমি এটা হাৰিতে পূৰণটো কৰিব পাৰো যদি অসুবিধা হৈছে আৰু একবাৰ আপোনালোকে ৰিপিট কৰি ভিডিওটো চাই ললে এটো বুজি পাব এতিয়া আমি ইয়াৰ পিছত কি কৰিম এইখিনি ইফালে লিখিছো আৰু এটো 4900 আৰু এটো 3136 এইখিনি আমি এতিয়া সিম্পলিফাই কৰিম a² এটো হ'ব 10 6 গলে 4 আৰু ইফালে কি থাকিলে 9 3 গলে 6 আৰু ইফালে 8 8ৰ 1 গলে 7 আৰু ইফালে কি থাকিব 4 4 3 গলে 1 এটো হল এতিয়া ইয়াক আৰু আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল উলাব লাগিব ধনাত্মক বৰ্গমূল এই ধনাত্মক বৰ্গমূলৰ আমি সূত্ৰটো জানো এটো কৰিলে আমাৰ কি হয় এটো এনেকৈ কৰিব পাৰো এটো জোৰ হিচাপত ধৰিলে ইয়া কিহেৰে বাৰ যাব 4 ৰে 4 4 গুণ 16 হল ইয়াতে 16 হল ইবে 17 পৰা 16 লগে 1 নামি গল ইফালে জোৰ হিচাপত নামি আহিব ইয়াতে তাছত ইটো ইয়াক দুগুণ কৰি দিলে 8 হ'ব এতিয়া 8 দি 16 কেইবাৰ যায় 2 বাৰ যায় 2 টো ইয়াতে দিয়ক আৰু 2 টো ইয়াতে দিয়ক 2 দুগুণ 4 হল ইটো নিয়ম আমি জানোৱে আগতে কৰিছো ইটো নিয়ম 2 দুগুণ 4 8 দুগুণ 16 ইটো এনেকে মিলি যাব গতিকে আমি কি দেখিলো যে 42 দেখিলো ইয়াৰ উত্তৰটো কি পালো আমি বৰ্গমূলটো কিমান পালো 42 ইমানৰ বৰ্গমূল কি পালো 42 পালো 42 সেন্টিমিটাৰ গতিকে আমি অপচনত চাম 42 সেন্টিমিটাৰ আছে নেকি আমি দেখিছো প্ৰথম অপচনতে আমাৰ 42 সেন্টিমিটাৰ আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে এনেহেন ধৰণৰ আমি প্ৰেক্টিস কৰিব লাগিব অংকৰ এনেহেন ধৰণৰ যদি প্ৰেক্টিস কৰিব পাৰো তেতিয়া মেনচুৰেশনৰ লগত জড়িত বা বিশেষকৈ শংকুৰ লগত জড়িত প্ৰবলেম বিলাক আমাৰ কি হৈ যাব যেনেকুৱা প্ৰবলেম নাহক কিয় আমাৰ কি হ'ব কৰাত সুবিধা হ'ব গতিকে এই প্ৰেক্টিসটো জৰুৰী গতিকে আপোনালোকে প্ৰেক্টিসটো বেছি কৰিবলৈ আমি ৰেডিমেড আসলতে ৰেডিমেড কোনো কমন পেলাই দিব নোৱাৰে আৰু ৰেডিমেড কোৱেশ্চন এনসাৰ কৰি লাভ নহব যদিহে আমি প্ৰেক্টিস নকৰো গতিকে আমি প্ৰেক্টিস যদি এনেকৈ কৰিব পাৰো তেতিয়া আমি পৰীক্ষা হলতো যিকোনো প্ৰশ্নৰ এনেহেন ধৰণৰ প্ৰশ্নৰ আমি কি প্ৰবলেম বিলাক অনায়াসে সলভ কৰিব পাৰো এতিয়া আমি পৰৱৰ্তী অংকটোলৈ যাম বন্ধু বান্ধৱীসকল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো এই 2 নম্বৰ প্ৰশ্নটো শংকুৰ ওপৰতে আমি লৈছো আৰু হেতু হৈছে কি যে শংকুৰ আয়তনৰ ওপৰত এই প্ৰশ্নটো আছে শংকুৰ আয়তন কি আমাৰ প্ৰথমতে আমি জানিব লাগিব শংকুৰ আয়তনৰ সূত্ৰটো এনেকুৱা আছিল 1/3 pi r² * h এইটো সূত্র আছিল এইটো হল শংকুৰ আয়তনৰ সূত্র এই সূত্ৰটো ইয়াতে প্ৰয়োগ হ'ব কেনেকৈ প্ৰয়োগ হ'ব ইয়াতে দুটা শংকুৰ কথা কৈছে দুটা শংকুৰ উচ্চতাৰ অনুপাতৰ কথা কৈছে ব্যাসাৰ্ধৰ অনুপাতৰ কথা কৈছে
অৰ্থাৎ প্ৰথম শংকুটোৰ যদি উচ্চতা h1 হয় আৰু যদি ব্যাসাৰ্ধ r1 হয় তেতিয়া প্ৰথম শংকুটোৰ যেটো আমাৰ আয়তন হ'ব হেতু এনেকুৱা হ'ব নিশ্চয় হ'ব এনেকুৱা 1/3 পাই r1 স্কয়াৰ ইনটু h1 আৰু দ্বিতীয়টো যদি দ্বিতীয় শংকুটোৰ যদি উচ্চতা h2 হয় আৰু ব্যাসাৰ্ধ যদি r2 হয় তেতিয়া দ্বিতীয় শংকুটোৰ যেটো আয়তন হেতু হ'ব 1/3 পাই r2 স্কয়াৰ ইনটু h2 এনেকুৱা হ'ব গতে এই এটা আমি আয়তন প্ৰথম শংকুটোৰ আয়তন এটো আৰু এটো হ'ব দ্বিতীয় শংকুটোৰ আয়তন এই কথাখিনি আমি ভালদৰে জানি ল'ব লাগিব এইখিনি আমি মনত ৰাখিবই লাগিব ইয়াৰ পিছত আমাৰ বাকি কথাখিনিলৈ আহিম আমি এটা ইটো প্ৰশ্ন যদি আমি চাও খুব সহজ প্ৰশ্ন এটো আসলতে অলপ এনেই খেলিমেলি এটা সৃষ্টি কৰা হেন হৈছে প্ৰথমতে যিখিনি দিয়া আছে কিন্তু অংকটো যদি খুব ভালদৰে চোৱা যায় একেবাৰে সহজ আমি একেবাৰে সিধা সিধিকে এটো কথা উলিয়াব পাৰো দুটা শংকু উচ্চতাৰ অনুপাত 1:3 হেতু হলকে উচ্চতা প্ৰথমটোৰ যদি h1 ধৰো দ্বিতীয়টোৰ যদি h2 ধৰো তাৰ মানে এইটো দিয়া আছে আমাক h1/h2 এটো কি দিয়া আছে 1/3 আৰু দ্বিতীয়তে কি দিছে ব্যাসাৰ্ধৰ অনুপাত প্ৰথমটোৰ ব্যাসাৰ্ধ যদি r1 ধৰো দ্বিতীয়টোৰ যদি r2 ধৰো তেতিয়া ইহতৰ অনুপাত কি দিছে 3/1 অৰ্থাৎ 3:1 এইখিনি এতিয়া প্ৰথমটোৰ আমাৰ আয়তনটো কি হ'ব প্ৰথমটোৰ আয়তনটো কেনেকুৱা হ'ব প্ৰথম যেটো শংকু থাকিব তাৰ আয়তনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব নিশ্চয় এটো যে লিখিলো আমি এনেকুৱা যে r1 h1 এনেকুৱা আৰু দ্বিতীয়টোৰ কেনেকুৱা হ'ব নিশ্চয় এটো হ'ব r2 স্কয়াৰ h2 এনেকুৱা হ'ব এতিয়া আমি চাম এই দুটাৰ এইটোৰ অনুপাত অৰ্থাৎ প্ৰথম শংকুটোৰ যদি আয়তন আমি v1 বুলি ধৰো দ্বিতীয়টোৰ যদি আমি v2 ধৰো v1/v2 আমি মানটো উলিয়াব লাগে এতিয়া ইয়াতে বেলেগ একো নহয় এইখিনি আমি যদি চাও ইয়াতে এইটো বস্তু 1/3 কমন আছে এইটো ক্যান্সেল হ'ব এই পাই ক্যান্সেল হ'ব এতিয়া আমি এই বস্তুটো এনেকে লিখিব পাৰো r1/r2 যেহেতু এই দুয়োটাতে স্কয়াৰ আছে গতি এইটো আমি এনেকে হোল স্কয়াৰ দি লিখিব পাৰো ঠিক সেইদৰে ইনটু h1/h2 এই দুটা আমি বেলেগকে লিখিলো এতিয়া r1/r2 মানে কি দিয়া আছে r1/r2 মানে 3/1 স্কয়াৰ তাৰ পিছত ইফালে কি দিয়া আছে h1/h2 কি দিয়া আছে 1/3 এতিয়া এইখিনি সিম্পলিফাই কৰিলে হল এটো হ'ব 9 এটো হ'ব 1 এটো হ'ব 3 এটো হ'ব 1 এই 1 ক্যান্সেল হয় এনেকে 3 এনেকে ক্যান্সেল হয় আসলতে এটো ক্যান্সেল নকৰিলে হয় 1 টো আৰু 1 ক্যান্সেল কৰা নকৰাকে কথা এটা কি পালো আমি 3 পালো ওপৰত 3 পালো ওপৰত 3 মানে তলত কি থাকিব যেহেতু এটো আয়তন কৰি তলত এটা কি থাকিব 1 থাকিব তাৰ মানে কি হল 3:1 হল গতিকে এনেকে খুব সহজতে আমি কি কৰিব পাৰো দুটা শংকুৰ আমি আয়তনৰ অনুপাতটো উলিয়াব পাৰো যেটো হৈছে 3:1 ইয়াতে আমি অপচনত দেখিছো যে আমাৰ সি নম্বৰ অপচনত 3:1 আছে গতিকে এনেকে আমি খুব সহজতে 3:1 হিচাপে আমি ইয়াৰ উত্তৰটো পাই যাও গতিকে এনেহেন ধৰণৰ কথা বহুত টান নহয় এই শংকুৰ লগত জড়িত এনেহেন ধৰণৰ কোৱেশ্চন আমি কি কৰিব লাগিব এনে ধৰণে প্ৰেক্টিস কৰিব লাগিব যাতে এক্সামত আহিলে আমি একই এৰি আহিব লগা নহয় গতিকে আপোনালোকে কি হৈছে কি হোৱা নাই এইবিলাক বিচাৰ কৰাৰ লগতে বিচাৰ কৰিব কৰাৰ যথেষ্ট সময় আছে এনালাইসিস কৰাৰ পিছত আপোনালোকক মই এটা কথাই ক'ব খুজু হেতু হৈছে কি যদি এনে ধৰণে থৰলি প্ৰেক্টিস কৰা যায় তেতিয়া পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন এৰি আহিব নালাগে গতিকে এইটোৱে কথা আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিম আজি এইখিনিয়ে আলোচনা কৰি আজিৰ এই এপিসোডটো সামৰিব ওলাইছো আশা কৰো অনাগত দিনত সকলোৰে ভাল হওক গতিকে ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব এইখিনি আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি